হয়, দৰঙৰ নামখলাত নাই ৰাসৰ উল্লাস উদ্দীপনা। বিশেষতঃ কোভিড সৃষ্ট পৰিৱেশৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী বাতিল কৰিছে ৰাস পৰিচালনা সমিতিয়ে। মই দেখুৱাইছোঁ এইদৰে এটি কথাতে জৰাজীৰ্ণ ৰূপত পৰি আছে আচলতে মৃন্ময় মূৰ্তিসমূহ পৰিত্যক্ত অৱস্থাত আছে। বিশেষতঃ কোভিড সৃষ্ট পৰিৱেশৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী এইবুলি বাতিল কৰিছে নামখলা ৰাস পৰিচালনা সমিতিয়ে। মই পৰিৱেশ দেখুৱাইছোঁ এয়া দৰঙৰ নামখলাৰ দৃশ্য। আচলতে বিগত বৰ্ষ যি নামখলাত ৰাস আচলতে উদযাপন হোৱা নাছিল কোভিড সৃষ্ট পৰিৱেশৰ কাৰণে, আৰু এই বৰ্ষ আচলতে বহুকেইটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী তেওঁলোকে বাতিল কৰিছে। আৰু এইদৰে এটি কথাতে আচলতে জৰাজীৰ্ণ ৰূপত আছে বিভিন্ন মৃন্ময় মূৰ্তি। মোৰ সহযোগী সেই পৰিৱেশ দেখুৱাই আছে এয়া দৰঙৰ নামখলাৰ ৰাসস্থলীৰ দৃশ্য। এগৰাকী বিষয়ববীয়া আছে, এটা কথাতে এইদৰে জৰাজীৰ্ণ ৰূপত মৃন্ময় মূৰ্তিসমূহ আছে। কেনেকুৱা কি ক'ব, কেনেকুৱা প্ৰতিক্ৰিয়া? আমাৰ বেয়া লাগি থাকে, মনত খুব দুখ লাগে যে এই মৃন্ময় মূৰ্তিসমূহ আমি আচলতে উলিয়াব নোৱাৰিলোঁ। যোৱাবেলিও পৰা নাই, এইবেলিও নোৱাৰিম। আমাৰ যিবিলাক ষ্টল আছে, মূৰ্তি ৰখা যিখিনি ষ্টল আছে তাত খালী হৈ পৰি আছে। আচলতে দুখ লাগে। বহুত আমাৰ লোকচান হৈছে। বৰ আপুৰুগীয়া সম্পদ আছিলে। এই আপুৰুগীয়া সম্পদসমূহ আমি ইয়াতে এটা ৰুমতে আবদ্ধ কৰি ৰাখোঁতে ইয়াতে ভাঙি চিঙি আচলতে বেয়া হ'বলৈ ধৰিছে। এতিয়া আচলতে বিগত বৰ্ষও নামখলাত ৰাস উদযাপন হোৱা নাছিলে কোভিড সৃষ্ট পৰিৱেশৰ বাবে, আৰু এইবুলিও আপোনালোকে কেইবাটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী বাতিল কৰিছে বা স্থগিত ৰাখিছে। হয়, আমি এইবাৰ ভাবিছিলোঁ যে যোৱাবেলিতো আচলতে একদম কৰিব পৰাকৈ আমাৰ চৰকাৰে কোনো নীতি নিৰ্দেশনা দিয়াই নাছিল। এইবাৰ ভাবিছিলোঁ যে আমি কৰিব পাৰিম। আৰু আমি যিহেতু সভা পাতি আচলতে 5 দিনীয়া কাৰ্যসূচী এটা লৈছিলোঁ, কিন্তু এই কাৰ্যসূচীটো লোৱাৰ পিছতো আমি শেহতীয়াকৈ গম পালোঁ যে ৰাস আৰু ছট পূজাৰ যিটো আমাৰ নিৰ্দেশনা চৰকাৰে দিয়াৰ কাৰণে আমি আকৌ যিখিনি আমাৰ জাকজমকীয়া কৰিবলগীয়া যিখিনি কাৰ্যসূচী আছিলে এই কাৰ্যসূচীসমূহ আমি ততাতৈয়াকৈ বাতিলকৰণ কৰি মাত্ৰ 2 দিনীয়া মাংগলিক অনুষ্ঠানখিনি আমি কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে চিন্তা কৰা। মই আপোনাৰ সৈতে কথা পাতিম, পুনৰ মই সহযোগী দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া নামখলাৰ দৃশ্য, এইদৰে জৰাজীৰ্ণ অৱস্থাত যেনি তেনি পৰি আছে মৃন্ময় মূৰ্তিসমূহ। পুনৰ কৈছোঁ কেইবাটাও কাৰ্যসূচী, কেইবাটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী বাতিল কৰিছে নামখলা ৰাস উদযাপন তথা পৰিচালনা সমিতিয়ে। আন এগৰাকী বিষয়ববীয়া আছে, মই তেখেতৰ ওচৰলৈ গৈছোঁ। নামখলা ৰাসত বৃহত্তৰ অঞ্চলটোৰ লগতে বিভিন্ন প্ৰান্তৰ মানুহ আহে, সমবেত হয়, এটা উখল মাখল পৰিৱেশৰ সৃষ্টি হয়। এইবিলাক সকলো উকা হৈ আছে, স্তিমিত হৈ আছে। হয়, নমস্কাৰ। আমাৰ এই নামখলা অঞ্চলৰ এই ৰাস উৎসৱৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা বিভিন্ন অঞ্চলৰ মানুহবিলাকে তেওঁলোকে অতি উৎসাহেৰে এই ৰাস উৎসৱটো এইবাৰ যোৱাবাৰ যদিও নোৱাৰিলে এইবাৰ উদযাপন কৰিব আৰু উপভোগ কৰিব। কিন্তু আমাৰ চৰকাৰৰ ফালৰ পৰা শেহতীয়া নীতি নিৰ্দেশনাত দেখা পোৱা গ'ল যে ৰাস উৎসৱটো মাংগলিক অনুষ্ঠানৰ বাহিৰে বাকীবিলাক বন্ধ কৰি দিলে। সেইকাৰণে আমিও আমাৰ পৰিচালনা সমিতিয়ে 5 দিনীয়া কাৰ্যসূচীৰ পৰা সংকোচন কৰি মাত্ৰ 2 দিনীয়া কাৰ্যসূচীৰে ৰাস উৎসৱ পালন কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰে। আৰু সেইমতে ৰাইজক আমাৰ পৰিচালনা সমিতিৰ ফালৰ পৰা প্ৰাৰ্থনা কৰা হয় যাতে এই 2 দিনতে তেওঁলোক আহি উপস্থিত হৈ ৰাসটো উপভোগ কৰে। আৰু এনেকৈ সকলোকে আমি আহ্বান দিছোঁ। মই পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ। এই 2 দিনত কি কাৰ্যসূচী থাকিব, কি অনুষ্ঠান ৰূপায়ণ হ'ব? এই 2 দিনত আমাৰ থাকিব আচলতে মূৰ্তি স্থাপন কাৰ্যসূচীটো আমাৰ খুব বিগত সময়ছোৱাত খুব উলহ মালহেৰে হৈছিল যদিও এইবাৰ কেৱল যুগল মূৰ্তি স্থাপন হ'ব। আৰু আমি স্থাপক নিমন্ত্ৰণ দিছোঁ। আৰু তাৰপিছতেই থাকিব আমাৰ দ্বাৰ উন্মোচন। আমাৰ ৰাস মন্দিৰ যিটো আছে তাৰ দ্বাৰ উন্মোচন হ'ব। তাৰপিছত ৰাস উৎসৱৰ যি ধ্বজা উত্তোলন হ'ব, স্মৃতি তৰ্পণ হ'ব। তাৰপিছত ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতি সৌধত মাল্যাৰ্পণ হ'ব। আৰু আয়তীসকলৰ কাৰণে আমি এটি আধ্যাত্মিক চিন্তা চৰ্চাৰ মাজেৰে তেখেতসকলক যাতে আগুৱাই নিব পাৰোঁ তাৰ কাৰণে আয়তী নাম প্ৰতিযোগিতাটো আমি এইবাৰ ৰাখিছোঁ নোৱাৰিলোৱেই। আৰু এইবাৰো আমি 5 দিনত আচলতে আমাৰ 7 লাখ টকাৰ বাজেট আছিল, কিন্তু আমি যেতিয়া 2 দিনলৈ নুমাই আনিছিলোঁ, 2 দিনলৈ আমি সংকুচিত কৰিলোঁ, তেতিয়া আমাৰ এতিয়া 1,30,000 টকাৰ বাজেটত আমি এই 2 দিনীয়া কাৰ্যসূচী। নামখলা ৰাসত কিন্তু এটা বিশেষত্ব আছিল, এটা আকৰ্ষণৰ এটা কাৰ্যসূচী ৰাখে। হয়, আপোনালোকে উৰাজাহাজো এবাৰ ৰাখিছিলে, হয়, ব্যৱস্থা কৰিছিলে, প্ৰদৰ্শনৰ এটা ব্যৱস্থা কৰিছিলে। এইবিলাক কি তেনেকুৱা ধৰণৰ নাথাকিব? কাৰণ এইটো ইলেক্ট্ৰনিক্সেৰে আমাৰ এইটো কৰা আছিলে। উৰাজাহাজ ইয়াত উৰুৱাইছিলোঁ, তাৰপিছতে আৰু ইলেক্ট্ৰনিক্স কেইবাটাও প্ৰজেক্ট ইয়াতে কৰা হৈছিলে। কিন্তু এইবাৰ যিহেতু আমি বাহিৰত আমাৰ
মূৰ্তি স্থাপন নহ'ব আৰু এইবোৰ আমি সংকুচিত কৰিছোঁ কেৱল আমি পূজাটোহে কৰিবৰ কাৰণে মূৰ্তি স্থাপন কৰা হ'ব আপুনি আশা কৰিব কামনা কৰিব আকৌ ভাল দিন আহিব আকৌ আগৰ দৰেই জাক জমকতাৰে উল্লাস উদ্দীপনাৰ মাজত ৰাস পালন কৰিব ৰাস উদযাপন কৰিব নিশ্চয় নিশ্চয় আমি আশা কৰোঁ আমি সকলোৱে আশা কৰোঁ যে আমাৰ যি পৰিস্থিতি চলি আছে এই পৰিস্থিতি যে অনতিপলমে অৱসান ঘটে আৰু ৰাইজ সকলোতে যাতে একগোট হ'ব পৰা যিটো পৰিৱেশ আমি সকলোৱে ওলাই আহিব পৰা মুক্ত মনেৰে ওলাই আহিব পৰা পৰিৱেশটো আমি অনতিপলমে বিচাৰিছোঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ নিশ্চয়কৈ নামখলা ৰাস উদযাপন সমিতিয়েও আশা কৰিছে এদিন ভাল দিন আহিব আৰু তেওঁলোকে পূৰ্বৰ দৰেই এই নামখলাৰ জাকত জিলিকাৰে ৰাস উদযাপন কৰিব